তো ইয়াতে লিষ্টটো আহি যাব ইয়াতে আমি লিষ্ট হিচাপে নামটো সার্চ কৰিব পাৰো নাইবা ইয়াতেও আমি সার্চ কৰিব পাৰো তো ইয়াতে আমি সার্ভিস বুকত আমাৰ 12টা মান ফর্ম থাকিব ইয়াতে পার্সোনাল ইনফরমেশন address information initial joining information education information training family loan detail service history leave detail offline departmental proceeding nominee detail award detail upload document leave balance for online তাৰপিছত এই কেটা ফর্ম কেটা সব এন্ট্রি কৰাৰ পিছত আমি সাবমিট কৰিব লাগিব for verification so personal information to এনেকুৱা থাকিব পার্সোনালৰ ফর্মটো এনেকুৱা থাকিব ইয়াতে পার্সোনাল ডিটেইলস বিলাক এন্ট্রি কৰিব লাগিব এমপ্লয়াৰ তাৰপিছত এড্ৰেছ ইনফৰমেশন স্যার মানে ইমেইল আইডিটো যে আছে মোটো ৰিজেক্ট কৰিছে প্ৰেজেন্ট এড্ৰেছ ডিটেইল পার্মানেন্ট এড্ৰেছ ডিটেইল যেতিয়া মানে ইমেইল আইডিটো কৰিব যায় আছো তেতিয়া তাৰপিছত ইনিশিয়াল জয়নিং ইনফৰমেশন ইনিশিয়াল এমপ্লয় যেতিয়া জয়েন কৰিছিলে তাৰ জয়নিং ডিটেইলস বিলাক ইয়াতে এন্ট্ৰি কৰিব লাগিব কোনটো ডিস্ট্ৰিক্টত জয়েন কৰিছিলে কোনটো অফিসত মোড অফ ৰিক্ৰুটমেন্ট এপইন্টমেন্ট appointment order number initial designation employee type cadre আৰু at the time of initial joining to কিমান basic pay পাইছিলে কিমান pay কোনটো pay commission আছিলে so financial detail এখিনি এন্ট্ৰি কৰি প্লাই চেভ কৰি দিব লাগিব তাৰপিছত education information আছে ইয়াতে education information to multiple entry হ'ব ফাৰ্ষ্টত মেট্ৰিক থাকিব হাই সেকেন্ডাৰী থাকিব তাৰপিছত ডিগ্ৰী থাকিব so এইটো মাল্টিপল এন্ট্ৰি থাকিব এডুকেশন তো তাৰপিছত ফ্যামিলি ইনফৰমেশন মেম্বাৰ নেম ৰিলেশন আৰু মেম্বাৰ ডেট অফ বাৰ্থ ফ্যামিলি ইনফৰমেশন তো এন্ট্ৰি কৰাৰ পিছত আমি নমিনি ডিটেইলটো এন্ট্ৰি কৰিব লাগে তো ইয়াতে যেতিয়া ফ্যামিলি মেম্বাৰ ডিটেইল এন্ট্ৰি কৰিব ইয়াতে আমি যেতিয়া ইয়েস বুলি দিম ইয়াতে মেম্বাৰৰ নেমটো আহি যাব So from that member, আমি nominee to select কৰিব লাগিব nomination type to দিব লাগিব nomination percentage আৰু nominee address to so এইটো family আৰু nominee former লগত mapping কৰা আছে so nominee to ভৰাব হলে family to ভৰাব লাগিব তাৰপিছত আছে service history service history আমাৰ bank data খিনি entry কৰিব নালাগে আমাৰ ইয়াতে অকল service book to upload কৰিলে হ'ল from the present year আমি increment to ভৰাম so এইটো কোড ভৰাব মই দেখাই দিছো এতে employee dashboard ইয়াতে আছে আপোনাৰ upload service book so service book to the starting of scan কৰি প্লাই pdf ফাইলত convert কৰি প্লাই 20 MB কে হৰু হ'ব লাগিব তাৰ পিছত ইয়াতে আপলোড কৰি দিলে আমাৰ যোনটো manual service book আছে এটো আপলোড হৈ যাব এতিয়া হলে এই সার্ভিস হিস্ট্রি আমি ইমান ব্যাক ডাটা আছে এখিনি এন্ট্রি কৰিব নালাগে হেড অফ একাউন্ট দিছে না from the present year মানে 2026 ৰ জুলাইৰ যোনটো ইনক্ৰিমেন্ট হ'ব এই ইনক্ৰিমেন্টৰ পৰা কৰিব লাগিব তো আমাৰ এন্ট্ৰি খিনি আৰু নালাগে তাৰ পিছত কি হ'ব প্ৰেজেন্ট যোনটো ইনক্ৰিমেন্ট থাকিব আৰু মেনুৱেল সার্ভিস বুক যোনটো আপলোড থাকিব হেতু কম্বাইন কৰি এটা সার্ভিস বুক হ'ব হেড অফ একাউন্ট তো ইয়াতে সার্ভিস হিস্ট্রিটো কেনেকে এন্ট্রি কৰে মই দেখাই দিছো নহলে প্ৰিন্টত নাহে ন তো ইনক্ৰিমেন্ট যেতিয়া উলাই ইনক্ৰিমেন্ট বা ট্ৰান্সফাৰ প্ৰমোশন যিকোনো অৰ্ডাৰ যেতিয়া উলাই সার্ভিস বুকত যেতিয়া আপোনালোকে এন্ট্ৰি কৰে তাতে এটা অৰ্ডাৰ নাম্বাৰ থাকে সেই অৰ্ডাৰ নাম্বাৰটো দিব অৰ্ডাৰ ডেট দিব কোনদিনা অৰ্ডাৰ ডেট কোনদিনা ইনক্ৰিমেন্টৰ সেই অৰ্ডাৰটো উলাইছে তাৰ পিছত ইয়াতে ট্ৰানজাকশনটো দিব ইনক্ৰিমেন্ট বুলি ট্ৰানজাকশন দিব তো ইনক্ৰিমেন্ট দিয়াৰ লগে লগে ইয়াতে আপোনাৰ এড্ৰেছ খিনি দিব কোনটো ডিস্ট্ৰিক্ট কোনটো অফিস লেভেল তাৰ পিছত ডেজিগনেশন দিব effective order date তাৰ পিছত ইয়াতে financial details খিনি এন্ট্ৰি কৰিব pay commission so 7 pay commission pay band
ইনি সার্ভিস বুকত মানে আপোনালোকৰ যোনটো ইনক্ৰিমেন্টৰ অৰ্ডাৰ ওলাব সেইখিনি ডাটাখিনি থাকিবই তাতে সো গ্ৰেড পে বেসিক পে ইমানখিনি হয় ক্যালকুলেট কৰি ইয়াতে টাইপ কৰি ইয়াতে এন্ট্ৰি কৰি দিব আৰু ইয়াতে আপলোড কৰা ফাইলও আছে যদি অৰ্ডাৰটো আপলোড কৰিব বিচাৰে কৰিব পাৰে ইয়াতে মই এটা অলৰেডি কৰা এটা परवीन ये वीसी सीईओ और बीडीओ अटेंड कर रहे हैं तो थोड़ा लार्ज डिटेल्स बता के क्लोज कर सकते हैं कीप इट क्रिस्प इतना डिटेल में वो लोग नहीं जाएंगे एट द मोमेंट so give them a large perspective and then you can close it and we can move to the next component यस मैम मैम वीडियो और सीओ का एक रोल है वेरीफायर जो ये जो डाटा एंट्री ऑपरेटर एंट्री करेंगे तो एंट्री करने के बाद वीडियो और सीओ जो ऑफिसर होंगे उन लोग को वेरीफाई करना पड़ेगा तो वो मैं दिखा देती हूँ तो ये तो डाटा एंट्री Yes, please. ऑपरेटर यस मैम तो वही दिखा दीजिएगा उनके रोल स्पेसिफिकली हाँ डाटा एंट्री ऑपरेटर एक এটা ইনফরমেশন এন্ট্রি কৰিলে এন্ট্ৰি কৰাৰ পিছত তাৰপিছত এই সাবমিট ফৰ ভেৰিফিকেশন কৰিব তো সাবমিট যোনটো ভেৰিফাইং অফিচাৰ হ'ব ইয়াতে নামটো ওলাব তো সেইমতে এনেকে সাবমিট কৰি দিব তো তাৰ পিছত ভেৰিফাইং অফিচাৰ এট প্ৰেজেন্ট আমাৰ জিপি ব্লকৰ ৰেসপেক্টিভ সিও স্যাৰ আৰু ব্লক ভিডিও অফিচাৰ বিলাকে ভেৰিফায়াৰ হয় তো সিহঁতে লগইন কৰিব লাগিব লগইন কৰাৰ পিছত verifying officer ID to মই চাই আছো মই আৰু এবাৰ ইয়াতে লগইন কৰি চাইছো তো ইয়াতে কিবা এটা এৰৰ এটা ওলাইছে ভেৰিফাইং অফিচাৰ সো মই আৰু এবাৰ বেলেগ এটা আইডি দি লগইন কৰি চাই আছো जल्दी कर दीजिएगा
So এইটো এটা establishment verifying dashboard হয়. So ইয়াতে যেতিয়া service book data entry operator যেতিয়া entry কৰি পেলাই service book submit কৰিব, so ইয়াতে আমাৰ ইয়াতে আহিব your pending task service book verification. ইয়াতে যিমান কেটা service bookৰ কাৰণে verifying আহিব, so ইয়াতে numberটো show কৰিব. এতিয়া 0 হৈ আছে, so যেতিয়া submit কৰিব ইয়াতে 1 2 3 as many যিমান send কৰিব তাতে numberটো আহিব. So আমি ইয়াতে click কৰিম. So ইয়াতে employee list আহিব, ইয়াতে নামটো show কৰিব employee name, আৰু ইয়াতে যোনটো service book দিছে যোনকেটা form submit কৰিছে তাতে এটা এটা form click কৰিলে এই form কেটা মানে display হ'ব. তাৰ পিছত ইয়াতে এটা option থাকিব verify আৰু unverify. যেতিয়া verify কৰিব with OTP verify কৰিব লাগিব আৰু unverify কৰিলে OTP দি verify হৈ যাব. So এইখিনিয়ে মানে verifying officer এইখিনি কাম আছে. তাৰ পিছত view verify employee list ইয়াতে চাব পাৰিব যেটা service book verify হৈছে. So after verification employee can log in to their profile and can see their service book. So it is data entry or verify related হয়. So তাৰপিছত আমাৰ leave module আছে. So employee যেতিয়া login কৰিব তেওঁৰ তাত এটা tab আহিব online leave. So online leave যেতিয়া click কৰিব ইয়াতে leave-ত apply leave বুলি click কৰিব. ইয়াতে reporting officer select কৰিব, কিন্তু already মই এটা reporting officer select কৰি থৈছো. reporting officer নামটোৱে মই reporting officer বুলি ৰাখিছো. So ইয়াতে select কৰাৰ পিছত ইয়াতে leave type টো দিব. So ইয়াতে reporting officer নামটো আহি গৈছে. তাৰপিছত আমি ইয়াতে leave type টো select কৰিম. ইয়াতে leave typeত আপোনাৰ earn leave আহিব, medical leave আহিব. তাৰপিছত ইয়াতে from date টো select কৰিব, কোনটো ডেটৰ পৰা ল'ব. তাৰপিছত to date টো মাৰিব ইয়াতে. তাৰপিছত ইয়াতে automatically prefix বিলাক আহি যাব, ground টো দিব. আৰু ইয়াতে submit বুলি option এটা আহিব. তো তাতে আমি submit কৰিলে leave application টো আমি যোনটো reporting officer select কৰিছো এই reporting officer টো গুচি যাব. আমি যেনেকে verifier officer যেনেকে login কৰিছিলো আমি হেনেকে ইয়াৰ এটো ID দি login কৰিলে তেওঁৰ leave application টো পাম. তো leave application টো পালে আমি তাতে approve বুলি option থাকিব, তাতে reject বুলি option থাকিব আৰু forward বুলি option থাকিব. So তাতে forward কৰিলে forward to higher authority থাকিব আৰু যদি verify কৰে তেতিয়াহলে verify OTP দি পেলাই verify কৰিব লাগিব. So এইটোৱে হল leave module হয়. তো বাকি আৰু ই আছিলে annual property return আছে. আৰু মই অপচনটো পোৱা নাই, MLS ত কথা পাতিব লাগিব, মই অপচনটো পোৱা নাই হা। এটো কৰিব লাগিব এটো কোড আছে। তো ইয়াতে reporting office already এটা SIP আছে। আপাৰ এটা already কৰা হৈছে ইয়াতে। মিটিংত আছে। ইয়াতে আমি reporting officer choose কৰিব লাগিব। ইয়াতে এনেকে immovable asset form টো ওলাব, ইয়াতে property details খিনি entry কৰিব। তাৰপিছত আছে আপোনাৰ liquid asset আছে, movable assets আছে, provident fund and life insurance, debts and other liability। তাৰপিছত আমি এনেকে submit কৰি দিব লাগিব। submit with OTP দি পেলাই আমি এই reporting officer তাত পঠাই দিম APR টো। তাৰপিছত আছে আপোনাৰ upload upper।
সো এতিয়াতো আমি আপাৰ এতিয়ালৈকে জেনাৰেট কৰা নাই ডাটা এন্ট্ৰি অপাৰেটৰে ফাৰ্ষ্টত ফৰ্মটো জেনাৰেট কৰিব লাগিব ফৰ্মটো জেনাৰেট কৰাৰ পিছত সব এমপ্লয় তাত সেই এচিআৰ ফৰ্মটো আহি যাব সো আফটাৰ এচিআৰ ফৰ্মটো অহাৰ পিছত এমপ্লয়ে সাবমিট ইউৰ সেল এপ্ৰাইজেল কৰিব ইয়াতে সেই ফৰ্মটো আহি যাব আমিতো এতিয়ালৈকে জেনাৰেট কৰা নাই সো ফৰ্মটো এটা অহাৰ পিছত আমি সেল এপ্ৰাইজেল ফৰ্মখিনি এন্ট্ৰি কৰি পেলাই সাবমিট কৰি দিব লাগিব তো সাবমিট কৰিলে অটোমেটিক্যালি এটো ৰিপৰ্টিং অথৰিটিত যাব তো ৰিপৰ্টিং অথৰিটি যেতিয়া লগইন কৰিব তেওঁৰ একাউণ্টৰ পৰা তেওঁ ৰিপৰ্ট কৰি দিব ৰিপৰ্টিং অফিচাৰ ৰিমাৰ্কস দিব উইথ OTP ৰিপৰ্টিং অফিচাৰ সাবমিট কৰিব তাৰ পিছত আকৌ অটোমেটিক্যালি ইট উইল গো টু ৰিভিউইং অথৰিটি উইল গিভ হিজ অৰ হাৰ ৰিমাৰ্কস দেন উইথ OTP ৰিভিউইং অথৰিটি সাবমিট কৰিব তাৰ পিছত ফাইনালি একসেপ্টিং অথৰিটিত যাব আৰু একসেপ্টিং অথৰিটিয়ে একসেপ্ট কৰি দিব উইথ OTP তাৰ পিছত কমপ্লিট এচিআৰ যোনটো থাকিব সেইটো আপাৰ এডমিনেটত গুচি যাব আপাৰ এডমিনে তেতিয়া সেই এচিআৰ ফৰ্মটো প্ৰিন্ট আউট কৰি অফিচত সাবমিট কৰিব পাৰিব যেতিয়া প্ৰমোশনৰ টাইম হয় সো দিস ইজ দা এচিআৰ মডিউল কি কৈছে হৈ গ'ল এইখিনি আছিল কি অফিচাৰ এইটোৰ নামটো কি Good afternoon, everyone. এতিয়া আমি ই-অফিচ অনবোৰ্ডিঙৰ বিষয়ে অলপ আপোনালোকক অৱগত কৰিম ইতিমধ্যে আমাৰ লোকেল এডমিনৰ দুবাৰকে ট্ৰেইনিং দিয়া হৈছে আৰু সেই মৰ্মে 12খন ডিস্ট্ৰিক্টে লাইভ কৰিছে আৰু 2খন ব্লকে লাইভ কৰিছে ই-অফিচ তো আজি যেহেতুকে আমাৰ সিও স্যাৰ মেডাম আৰু ভিডিও সকল উপস্থিত আছে গতিকে আপোনালোকক ই-অফিচৰ বিষয়ে আমি অলপ অৱগত কৰিম জ্যোতিশংকৰ আপুনি লাইনত আছে আইটি ডিপাৰ্টমেন্টৰ জ্যোতিশংকৰ শৰ্মা তেখেতে ই-অফিচৰ বিষয়ে আপোনালোকক সংক্ষেপে জনাব Good afternoon, everyone. Boy, Jyotirko Verma, Team Lead E-Office. I am the Assistant Delegated Admin of all the email users of Assam. Good afternoon, ma'am. And মই এতিয়া আপোনালোকৰ E-Office-টো কেনেকৈ অনবোৰ্ড কৰিব লাগে বা কি কৰিব লাগে মই আৰু এবাৰ বুজাম ফাৰ্ষ্ট অফ অল মই এটা কথাই কওঁ যে মোৰ লগত মই বৰ্তমান যেতিয়া মানে প্ৰেজেন্টেশ্যনৰ আগতে মই আৰু এজন মানুহক চিনাকি কৰিম তেওঁ হ'ল ৰঞ্জন কুমাৰ নাথ আছে চাগে অনলাইন তেওঁ মানে মোৰ লগত কলিগ হয় এছিষ্টেণ্ট ডেলিগেটেড এডমিন অফ ইমেইল আইডিজ সো ঘটনাটো হ'ল আমাৰ বৰ্তমান মেইল আইডিজৰ ষ্টক শেষ হ'ল তাৰে কাৰণে আমি পঠাইছিলোঁ আমি ৰিকুৱেষ্ট এতিয়া দিল্লীত এতিয়া আমাৰ NIC-ৰ লগতো কথা চলি আছে কেতিয়া আহে এতিয়ালৈকে আমাক কোনো কথা মানে অৱগত কৰা নাই বা আমাক কোনো ইনফৰমেশ্যন দিয়া নাই কিন্তু সোনকালে আহিব লাগে সো তেতিয়া আপোনাৰ যাৰ যাৰ ৰিমেইনিং ইমেইল আইডি ক্ৰিয়েট কৰিব লগা আছে আমি সেইখিনি ক্ৰিয়েট কৰি দিম কিন্তু মোৰ এটাই ৰিকুৱেষ্ট যে যাৰ যাৰ ইমেইল আইডি ক্ৰিয়েট হৈছে যোন জিলা পৰিষদৰ তেখেতসকলে মানে আৰম্ভ কৰি দিলে পাৰে ই-অফিচত কৰি দিব পাৰে এতিয়া মোৰ যোনটা ডিস্ট্ৰিক্ট এছাইন আছিল মোৰ এছাইন আছিলে ডিব্ৰুগড় যোৰহাট গোৱালপাৰা হোজাই কামৰূপ মেট্ৰ তাৰপিছত DRDA কোকৰাঝাৰ DRDA ৱেষ্ট কাৰ্বি আংলং তাৰপিছত কাৰ্বি আংলং আৰু শ্ৰীভূমি এইকেইটা হ'ল মোৰ এছাইন জিলা পৰিষদ সো তাৰে ভিতৰত মোৰ হোজাই লাইভ হৈ গ'ল তাৰপিছত আপোনাৰ গোলাঘাটো আছে গোলাঘাটো লাইভ হৈ গ'ল যোৰহাট লাইভ হৈ গ'ল হাইলাকান্দি লাইভ হৈ গ'ল আৰু কামৰূপ মেট্ৰ এতিয়া লাইভ হ'ব লাগে কোনোবাই কিবা ক'ব খুজিছিলে হেল্ল' কাৰোবাৰ কিবা ক'ব লগা আছে নেকি কোনোবাই শুনিছে নেকি
লগত এটাই কমিটি থাকিব সো মোৰ এই ডিস্ট্ৰিক্ট এটা মানে লাইভ মানে হৈ গৈছে আৰু হ'ব লগা আছে এটা কামৰূপ মেট্ৰো ইজ ফুললি ৰেডি ফৰ লাইভ জিলা পৰিষদ কামৰূপ মেট্ৰো ইজ ফুললি ৰেডি ফৰ লাইভ কামৰূপ মেট্ৰোৰ কিবা ভিপিএন এপ্লাই কৰি আছে নেকি সেইকাৰণে আৰু বাকি যাৰ যোৰহাট ইভেন লাইভ হৈছে যোৰহাটো মোৰ এছাইন হয় যোৰহাটো লাইভ হৈ গৈছে এতিয়া প্ৰথম কথা আপোনালোকৰ কি ডাউটছ আছে মোক কৈ লওক মই তাৰ পিছত আগবাঢ়িম ওৱান বাই ওৱান আচ্ছা মিষ্টাৰ শৰ্মা মই সিও গোৱালপাৰা গৈছো হয় স্যার কওকচোন আচ্ছা আমাৰ মানে ইস্যু হৈছে কি ভিপিএন আমাৰ মানে এনআইসিৰ পৰা কৈছে তেওঁলোকে ভিপিএন দিব নোৱাৰে ডিসিএফ যিটো আছে তো আমি অলৰেডি এপ্লাই কৰি এমটনত এইটো স্যার আপুনি যে কৈছিলে হেল্ল' স্যার শুনিছে হেল্ল' হয় হয় আপুনি যে ভিপিএনটো এপ্লাই কৰিছে আপোনাক নিদিও বুলি কৈছে এইটো কোনে স্যার এইটো ডিআইও কৈছে নেকি এইটো ডিআইও হা ডিআইও এনআইসি ডিআইও নহয় স্যার আপোনাৰ ডিআইও নহয় সেইটো আমাৰ ইয়াতে আজিজা ইয়াসমিনে কৰিব আজিজা ইয়াসমিন আমাৰ যোনটো ষ্টেট অফিসটো আছে তাতে আজিজা ইয়াসমিন ম্যাডাম বহে তেখেতে ভিপিএনটো এপ্ৰুভ কৰি দিয়ে আৰু ভিপিএনটো এপ্লাই কৰাৰ কাৰণে অলৰেডি আমি বুজাই দিছো ভিপিএনটো একচুয়ালি মই নাচাওঁ সেইটো আজিজা ইয়াসমিনে চায় কিন্তু তাৰে কাৰণে ভিপিএনটোৰ যোনকেইটা আইপি এড্ৰেছ আৰু আপোনাৰ পোৰ্ট হয় এই পোৰ্টখিনি আমি অলৰেডি গ্ৰুপত শ্বেয়াৰ কৰা হৈ গৈছে সেইখিনি দি আপোনালোকে ওৱান বাই ওৱান যদি এপ্লাই কৰি দিয়ে আৰু ধৰি লওক আপোনালোকৰ এসিস্টেন্ট যোনে এপ্লাই কৰে আপুনি যদি এপ্ৰুভ কৰি দিয়ে ইট উইল ডাইৰেক্টলি গো টু আজিজা ম্যাডাম কোঅৰ্ডিনেটৰ যেটো আমি সিলেক্ট কৰিছো ডিপেন্ডস আপন দা কোঅৰ্ডিনেটৰ হুইচ উই সিলেক্ট আজিজা ম্যাডামক যেটো মই সিলেক্ট কৰিছো তেখেতে এদিনৰ কাম পুৰা এদিনতে কমপ্লিট কৰি দিয়ে আজি যদি আপুনি ৰাতিপুৱা যদি এপ্লাই কৰি দিয়ে ইভিনিংৰ ভিতৰত আপোনাৰ এইটো অলৰেডি এইটো মানে এপ্ৰুভ হৈ যায় তেখেতে এপ্ৰুভ কৰি দিয়ে ৰখাই কিন্তু আপুনি যদি 5টা বজাত এপ্লাই কৰে তেখেতে 5টা বজাৰ পিছত টাকাকে বাৰু নেক্সট দিনা আপোনাৰ মানে এপ্ৰুভ হৈ যায় না সেইটো কাৰণে নিক নেট নালাগে এনআইসি নেট নালাগে জানো এনআইসি নেট না এনআইসি নেট প্ৰয়োজন নাই VPN to hold key, it works in other networks. If there is no NIC net, if there is no NIC net in your office, then VPN is accessible into other networks, like Airtel, JioFiber, or other networks. They can only VPN apply for this. Okay. It is NIC net to our Assam Secretariat, the NIC net to us. আমাৰ ঘৰতো ইন্টারনেট নাই সো ঘৰত আমাৰ নেটৱৰ্কৰ বেলেগ নেটৱৰ্কৰ চলাবলৈ VPN টো আমি চলাব লাগিব VPN টো তাৰ কাৰণে ঠিক কৰে এপ্লাই ঠিক আছে বুজি পাইছো ওকে থ্যাংক ইউ আৰু কভাৰ কিবা আছে যদি এতিয়া মই আপোনালোকৰ কি ডাউট ক্লিয়াৰ কৰিব লাগে জাষ্ট মোক কৈ দিয়ক